এটা গড়ৰ বাবে 144 ধাৰা স্থান গোলাঘাট জিলাৰ পদুমনি দেৰগাঁও কোনো হিংসাত্মক পৰিস্থিতিৰ বাবে নহয় বৰং এটা গড়ৰ বাবে বলবৎ হৈছে 144 ধাৰাৰ অধীনৰ কিছু নিষেধাজ্ঞা বিগত 3 দিন ধৰি গোলাঘাট জিলাৰ পদুমনি দেৰগাঁৱত এটা গড়ে চলাইছে সন্ত্ৰাস শুকুৰবাৰে গড়টোৱে বিচৰণ কৰিছিল অঞ্চলটোত পুৱা মহিমা চাহবাগিচাৰ গেলাবিল অঞ্চলত গড়টো প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে ৰাজু প্ৰজা নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে গড়টোৱে তাৰোপৰি গোলাঘাটৰ বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া আহত হয় গড়ৰ আক্ৰমণত এজন বনকৰ্মীও আঘাতপ্ৰাপ্ত হয় গড়টোৰ আক্ৰমণৰ ফলত মুঠৰ ওপৰত 3 দিন ধৰি পদুমনি দেৰগাঁৱত সন্ত্ৰাস চলাইছে গড়টোৱে গোলাঘাটৰ বৰটিং নাওখলীয়া অঞ্চলতো বিচৰণ কৰে গড়টোৱে বন বিভাগৰ 3 দিনীয়া প্ৰচেষ্টাৰ পাছতো সক্ষম হোৱা নাই গড়টোক বনাঞ্চললৈ খেদি পঠিয়াৰ বাবে ইফালে জনাঞ্চলত প্ৰৱেশ কৰা গড়টো চাবলৈ ভিৰ কৰিছে স্থানীয় ৰাইজে এই পৰিস্থিতিত আতংকিত হৈ পৰিছে গড়টো আনহাতে জনসমাগমৰ পৰিপ্ৰেক্ষিতত গড়টো আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে বন বিভাগ ভাবুকি আহি পৰিছে জনসাধাৰণৰ জীৱনৰ প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ অতিৰিক্ত দণ্ডাধীশ কুলদীপ হাজৰিকাই জাৰি কৰিছে কিছু নিষেধাজ্ঞা 144 ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি সন্ধিয়া 5:30 পৰা পুৱা 5:30 চলাফুৰা নিষেধাজ্ঞা প্ৰশাসনৰ 3 জনতকৈ অধিক লোকৰ সমাগমত বাধা প্ৰশাসনৰ পদুমনি দেৰগাঁও অঞ্চলত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা গড়টো বনাঞ্চললৈ আঁতৰাই নপঠোৱা পৰ্যন্ত বাহাল থাকিব নিষেধাজ্ঞা গোলাঘাটৰ পৰা গিৰিন বৰা ৰিপৰ্ট প্ৰাগ নিউজ